হেল্ল' সকলোৱে নমস্কাৰ ল'ব। বহুদিনৰ বিৰতিৰ পিছত মই আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে MSCPSৰ ওপৰত, মানে মডিফাইড এচিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেশ্যন স্কিমৰ ওপৰত। এতিয়া এই স্কিমটো কি আৰু ই কেনেকুৱা কাম কৰে এই বিষয়ে মই ইতিমধ্যে এটা ভিডিঅ' বনাইছিলোঁ যোৱা মাহত। এতিয়া আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই আলোচনা কৰিম যে MSCPSৰ সুবিধা কোনে কোনে লাভ কৰিব পাৰে আৰু কোনে কোনে লাভ নকৰে। এই ভিডিঅ'টো বৰ্তমান সময়ত এই কাৰণেই প্ৰাসংগিক কাৰণ 2016 চনত একেলগে বহুতখিনি বাল্ক পোষ্টিং হৈছিল আমাৰ অসমত, বিশেষকৈ টিচাৰ এপইণ্টমেণ্ট হৈছিল আৰু টিচাৰসকলৰ যিহেতু প্ৰমোশ্যন ব্যৱস্থাটো নাই বুলি ক'ব পাৰি, গতিকে টিচাৰসকলে MSCPSৰ সুবিধাটো লাভ কৰে। এতিয়া যিহেতু 2016 চনৰ পৰা 2026 চনলৈকে 10 বছৰ সম্পূৰ্ণ হৈ গ'ল সেইখিনি এপইণ্টমেণ্টৰ, গতিকে সেইসকল শিক্ষক MSCPS পোৱাৰ কাৰণে ইলিজিবল হৈছে। এইবাৰ 2027 চনৰ জানুৱাৰী মাহৰ পৰা তেওঁলোকে MSCPSৰ সুবিধাখিনি লাভ কৰিব। কিন্তু ইয়াতে কিছুমান শিক্ষকে এইটো সুবিধা লাভ নকৰিবও পাৰে 10 বছৰ কমপ্লিট কৰাৰ পিছতো। আৰু অকল শিক্ষক বুলি নহয়, বাকী ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাই থাকিব, তেতিয়া কথাখিনি ক্লিয়াৰ হ'ব। প্ৰথম কথা হ'ল, MSCPS যিটো সুবিধা, এইটো সেইসকল কৰ্মচাৰীৰ কাৰণে দিয়া হৈছে যিসকল কৰ্মচাৰীয়ে চাকৰি কালত প্ৰমোশ্যন লাভ নকৰে বা প্ৰমোশ্যন লাভ নকৰে এনেকুৱা কথা যে 10 বছৰ ধৰি প্ৰমোশ্যন লাভ কৰা নাই। তেতিয়া তেওঁলোকক এটা ফাইনেন্সিয়েল আপগ্ৰেডেশ্যন দিয়া যায় এটা ইনক্ৰিমেণ্টৰ জৰিয়তে, তাকে কোৱা হয় MSCPS। আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই আলোচনা কৰিম যে 10 বছৰ সম্পূৰ্ণ হ'লেও কেতিয়াবা কোনো কৰ্মচাৰীয়ে MSCPSৰ সুবিধাটো হেৰুৱাব পাৰে, নাইবা যদিহে কোনো কৰ্মচাৰী ডেপুটেশ্যনত যায় তেখেতে MSCPS পাবনে নাপাব, যদিহে কোনোবা কৰ্মচাৰীয়ে ডিপাৰ্টমেণ্ট চেঞ্জ কৰে তেনেহ'লে তেখেতে MSCPS পাবনে নাপাব, বা যদিহে কোনোবা কৰ্মচাৰীয়ে আগৰ চাকৰিটো এৰি চেম পে স্কেলতে আন চাকৰি যোগদান কৰে তেতিয়া পাবনে নাপাব, এই আটাইখিনি কথা মই আজি এইটো ভিডিঅ'ৰ যোগেৰে আলোচনা কৰিম। আৰু ইয়াৰ লগতে কিছুমান অন্যান্য গুৰুত্বপূৰ্ণ কথাও থাকিব MSCPS সম্পৰ্কে। প্ৰথমতে আহিছোঁ যে 10 বছৰ সম্পূৰ্ণ হ'লেই MSCPS পাব নে নাপাব। ইয়াৰ উত্তৰটো য়েছ বা ন' বুলি এটা শব্দৰে বুজাই দিব নোৱাৰি। মই দুটা উদাহৰণৰ সহায়ত কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিম। ধৰা হ'ল 2016 চনত এপইণ্টমেণ্ট পোৱা এগৰাকী LP স্কুলৰ শিক্ষক, তেখেতৰ 2026 চনত 10 বছৰ কমপ্লিট হ'ব। তেনে ক্ষেত্ৰত সেই শিক্ষকগৰাকীয়ে MSCPSৰ সুবিধাখিনি লাভ কৰিব। কিন্তু ধৰা হ'ল যে 2016 চনত এপইণ্টমেণ্ট পালে এগৰাকী শিক্ষকে LP স্কুলত, আৰু 2021 বা 22 চনত বা ইন বিটুইন যিকোনো এটা বছৰত আৰু তেখেতে হাইস্কুললৈকে গুচি গ'ল, হাইস্কুলৰ এপইণ্টমেণ্ট পাই গুচি গ'ল, থ্ৰু প্ৰপাৰ্চনেলি গুচি গৈছে, প্ৰপাৰ্চনেল এপ্লাই কৰি কিনে হাইস্কুললৈ গুচি গৈছে। এতিয়া যদিও তেখেতৰ ছাৰ্ভিচ লেংথটো LP স্কুলত জইন কৰা দিনৰে পৰা কাউণ্ট কৰা হ'ব, কিন্তু যিহেতু হাইস্কুললৈকে গুচি গ'ল, অৰ্থাৎ তেখেতৰ পে ৰেইজ হ'ল, তেখেতৰ যিটো পে ষ্ট্ৰাকচাৰ আছিল সেইটো চেঞ্জ হৈ গ'ল, হায়াৰ পে স্কেললৈকে তেখেত আপগ্ৰেড হৈ গ'ল, তেনে ক্ষেত্ৰত সেইটো এটা প্ৰমোশ্যন বুলি গণ্য কৰা হ'ব আৰু সেইগৰাকী ব্যক্তিয়ে MSCPSৰ সুবিধাখিনি লাভ নকৰিব। কিন্তু যদিহে চেম পে স্কেলতে এগৰাকী ব্যক্তিয়ে ডিপাৰ্টমেণ্ট চেঞ্জ কৰে থ্ৰু প্ৰপাৰ চেনেল, তেনেহ'লে সেইগৰাকী ব্যক্তিয়ে MSCPSৰ সুবিধাখিনি লাভ কৰিব পাৰে। ধৰা হ'ল এগৰাকী এমপ্লয়, তেখেতে ডিপাৰ্টমেণ্ট Aত কাম কৰে আৰু তেখেতৰ ডিপাৰ্টমেণ্ট চেঞ্জ হ'ল ডিপাৰ্টমেণ্ট Bলৈকে, কিন্তু পে স্কেলটো চেম আছে, তেনে ক্ষেত্ৰত কিন্তু সেইগৰাকী ব্যক্তিয়ে MSCPSটো লাভ কৰিব। কিন্তু যদিহে পে স্কেলটো বাঢ়ি যায়, অন্য কোনো হায়াৰ পষ্টত জইন কৰে, তেখেতে MSCPSটো নাপাব। দ্বিতীয়তে ধৰা হ'ল কোনো এগৰাকী ব্যক্তিৰ চাকৰি কাল 2026 চনত 10 বছৰ সম্পূৰ্ণ হৈছে, কিন্তু তেখেতে প্ৰথম কেইবছৰমান কাল কোনো পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙত কাম কৰিছিল, নাইবা কোনো অট'নমাছ বডিত কাম কৰিছিল, ষ্টেট ছেক্টৰ আণ্ডাৰটেকিঙত কাম কৰিছিল, তেনে ক্ষেত্ৰত সেইসকল ব্যক্তিয়ে MSCPSৰ সুবিধাখিনি লাভ নকৰিব। যদিহে গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰে তেতিয়াহে অকল MSCPSৰ সুবিধাখিনি লাভ কৰিব, আৰু সেইটোও যদিহে থ্ৰু প্ৰপাৰ চেনেল আহে। তৃতীয়তে ধৰা হ'ল কোনো এগৰাকী ব্যক্তিক এটা ডিপাৰ্টমেণ্টৰ পৰা আন এটা ডিপাৰ্টমেণ্টলৈকে ডেপুটেশ্যনত পঠাই দিছে। এতিয়া তেনে ক্ষেত্ৰত কি হ'ব, সেইগৰাকী ব্যক্তিয়ে MSCPS পাব নে নাপাব।
যদিহে ডেপুটেশ্যনত যোৱা ব্যক্তিগৰাকীয়ে কোনো হায়াৰ মানে পে ষ্ট্ৰাকচাৰৰ ডেপুটেশ্যন জইন কৰে তেনেহ'লে সেইটো তেখেতৰ কাৰণে এটা এক প্ৰকাৰৰ প্ৰমোশ্যন বুলি গণ্য কৰা হ'ব। তেনে ক্ষেত্ৰত তেখেতে MSCPS নাপাব। অৱশ্যে এটা বিকল্প এটা দিয়া হয়, সেইটো কথা মই কৈ আছোঁ অলপ পিছত। আৰু যদিহে ছেম পে স্কেলত যোগদান কৰে তেনেহ'লে ডেপুটেশ্যন থাকিলেও তেখেতে MSCPSটো লাভ কৰিব। এতিয়া বিকল্পটো কেনেকুৱা বিকল্প দিয়া হয় যে তেখেতক অপশ্যন দিয়া হ'ব এই বুলি যে আপোনাক MSCPSটো লাগিব নে আপুনি হায়াৰ পে স্কেলত জইন কৰিব। যদিহে তেখেতে MSCPS লয় তেনেহ'লে তেখেতে যিটো পেৰেণ্ট ডিপাৰ্টমেণ্টত কাম কৰিছিল সেইটো পে স্কেল লাভ কৰিব, তাৰ ওপৰত তেখেতে এটা ইনক্ৰিমেণ্ট লাভ কৰিব। আৰু যদিহে তেখেতে ভাবে যে মই MSCPS নলওঁ, মই ডেপুটেশ্যনত যোৱা যিটো মোৰ পে স্কেল হ'ব তাত যাম, তেনেক্ষেত্ৰত তেখেতে সেইটো ল'ব পাৰিব। MSCPSৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে, ধৰা হ'ল কোনো এগৰাকী ব্যক্তিয়ে কোনো এটা ডিপাৰ্টমেণ্টত কাম কৰি আছে আৰু তেখেতৰ যোৱা 10 বছৰ ধৰি কোনো ধৰণৰ প্ৰমোশ্যন হোৱা নাই। এতিয়া তেখেতে সেই সূত্ৰে MSCPSটো লাভ কৰিলে, কিন্তু MSCPS লাভ কৰাৰ পৰা এবছৰ নহওঁতে তেখেতৰ প্ৰমোশ্যন হৈ গ'ল, তেতিয়া কি হ'ব? তেতিয়া তেখেতে যিটো মানে পে ৰেইজ লাভ কৰিব সেইটো MSCPS লগাৰ আগত তেখেতৰ যিটো পে বেণ্ড আছিল তাৰ ওপৰত তেখেতৰ মানে পেটো কেলকুলেট কৰা হ'ব। কিন্তু যদিহে তেখেতৰ এবছৰ পাৰ হৈ যায়, ধৰা হ'ল যে 2016 চনৰ 1 জানুৱাৰীত তেখেতৰ MSCPS লাগিছে আৰু 2017 চনৰ 1 জানুৱাৰীৰ পিছত তেখেতৰ প্ৰমোশ্যন হৈছে, তেনেহ'লে MSCPS লগাৰ পিছত তেখেতৰ যিটো স্কেল আছিল তাৰ ওপৰতে প্ৰমোশ্যনৰ পেখিনি ৰেইজ হ'ব, মানে নেক্সট মানে যিটো তেখেতৰ পে বেণ্ড সেইটো ফিক্স কৰা হ'ব। কিন্তু যদিহে 2016 চনৰ 1 জানুৱাৰীত তেখেতে MSCPS লাভ কৰিলে, কিন্তু 2016 চনৰে ডিচেম্বৰৰ আগত তেখেতৰ প্ৰমোশ্যন হৈ গ'ল, তেতিয়াহ'লে তেখেতৰ যিটো পে কেলকুলেট কৰা হ'ব সেই পেটো 2015 চনৰ ডিচেম্বৰৰ যিটো পে আছিল ষ্ট্ৰাকচাৰ আছিল তাৰ ওপৰত কেলকুলেট কৰা হ'ব। আৰু ধৰা হ'ল কোনো এগৰাকী কৰ্মচাৰীয়ে কোনো এটা ডিপাৰ্টমেণ্টত কাম কৰি আছে, কিন্তু চৰকাৰৰ কোনো এটা অৰ্ডাৰৰ ফলত তেখেতৰ ডিমোশ্যন হ'ল আৰু হয়তো তেখেতে ছেম ডিপাৰ্টমেণ্টতে এটা লোৱাৰ পষ্টত কাম কৰিবলগীয়া হ'ল, নাইবা আন কোনো ডিপাৰ্টমেণ্টলৈ তেখেতৰ ট্ৰেন্সফাৰ হৈ গ'ল কোনো এটা লোৱাৰ পষ্টত, তেতিয়াও কিন্তু তেখেতে যিটো MSCPSৰ সুবিধা সেইখিনি লাভ কৰিবলৈ সমৰ্থ হ'ব। গতিকে MSCPSৰ ওপৰত আজিলৈ এইখিনিয়ে আছিল। যদিহে আপোনালোকৰ কিবা জানিবলগীয়া থাকে কমেণ্ট কৰি জনাব, নিশ্চয় জনাবলৈ চেষ্টা কৰিম। পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' লৈ মই পুনৰ আপোনালোকৰ মাজলৈ আহিম। গতিকে আপোনালোকে ভিডিঅ'বিলাক নিয়মিতভাৱে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এইটো ভিডিঅ' লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।